পদুপাৰাত কৃষকৰ দুৰৱস্থা। বিঘাই বিঘাই নষ্ট হৈছে ধান খেতি। নিৰুপায় হৈ পৰিছে কৃষকসকল। মূৰে কপালে হাত দিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে কৃষকসকলৰ। গোৱালপাৰা জিলাৰ পদুপাৰাত কৃষকৰ দুৰৱস্থা। খৰাঙে সপন ভাঙিলে পদুপাৰাৰ খেতিয়কৰ। ধান খেতি কৰি মূৰে কপালে হাত দিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে কৃষকৰ মাজত। ধান ওলাব নোৱাৰাৰ লগতে পানী অবিহনে বিঘাই বিঘাই নষ্ট হ'ল ধান খেতি। পদুপাৰাৰ অধিকাংশ কৃষকে নিজৰ গাঁঠিৰ ধন ভাঙি কৰিছিল ধান খেতি। প্ৰথম অৱস্থাত লহপহকৈ বাঢ়িছিল ধান খেতিখিনি। কৃষকসকলে কৰিছিল লাভৰ আশা, কিন্তু সেই আশাত চেঁচা পানী পৰিল কৃষকৰ। কাৰণ ধান খেতিত এফালৰ পৰা পানী নোহোৱাৰ বাবে ওলোৱা ধান শুকাই যাবলৈ ধৰাত কৃষক ৰাইজে এতিয়া মূৰে কপালে হাত দিব লগাত পৰিছে। ধান খেতি কৰিয়ে বছৰটোৰ ভাত মুঠি যোগাৰ কৰা কৃষকসকলৰ মূৰত এতিয়া সৰগ ভাঙি পৰিছে। ৱাদিহ বিচাৰি নোপোৱা অৱস্থাত কৃষকসকল। কৃষকসকলে উপায়ন্তৰ হৈ কৃষি বিভাগক অৱগত কৰিছিল যদিও কৃষি বিভাগেও কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ কৃষকসকলৰ। প্ৰত্যেক দিনে মেচিনেৰে খেতিপথাৰত পানীৰ যোগান ধৰিছিল যদিও সেই পানীৰে একো সফল হ'বলৈ সক্ষম হোৱা নাই কৃষকসকল। সেয়ে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ কাতৰ আহ্বান কৃষকসকলৰ। অতি শীঘ্ৰে পানীৰ ব্যৱস্থা কৰি কৃষকসকলৰ সুব্যৱস্থা কৰি দিবলৈ। ধানৰ অৱস্থাৰে ভাই, এতিয়া উপায় নাই। ইমান টকা খেতি নষ্ট কৰিও লাভৱান হ'ব নহ'লে বৰষুণ নাই, যি তেলৰ দাম, পানীও দিব নোৱাৰিম। এতিয়া চেলতো পানী নোলায়, বিকল্প ৰাস্তাই নাই আমাৰ। চাওক এতিয়া আমাৰ মৰণ বাহিৰে কোনো উপায় নাই। আৰু খেতিয়ক ৰাইজে খেতি কৰিব নোৱাৰিব। আৰু চাওক এই ধান যদি আমাৰ তো উপায় নাই, বিকল্প ৰাস্তা শেষে হৈ গ'ল। এতিয়া যদি চৰকাৰে আমাক চকু তুলি নাচায় তেনেহ'লে আমাৰ উপায় নাই। আমাৰ অৱস্থা একেবাৰে পানী ধান নচৰা অৱস্থা ভাই। কি কৰিম? চৰকাৰক মই আহ্বান জনাইছোঁ, চৰকাৰে যাতে আমাৰ কৃষক ৰাইজৰ ওপৰত অলপ চকু দিয়ে। কি হৈছে অসুবিধাটো কেনেকুৱা পাইছে আপোনালোকে? আচলতে চাওক, আমাৰ এই আমবাৰী পাৰ্ট 3ৰ ৰেভিনিউ ভিলেজত এই বৃহৎ পথাৰটো তাৰমানে এই পথাৰত যিখিনি খেতি কৰা হৈছে, বৰ্তমান আমাৰ অৱস্থা পানী ধান নচৰা অৱস্থা হৈছে। কিয়নো তাৰমানে চেলৰ পৰা আমি পানী এতিয়া ওলাব নোৱাৰোঁ, চেলৰ পৰা পানী বন্ধ হৈ গৈছে। এতিয়া যিবিলাক খেতিয়ক আমি ইয়াত আছোঁ, এই বৃহৎ পথাৰৰ খেতিয়কবিলাকৰ আমাৰ মাজত হাহাকাৰ লাগিছে, কান্দা কাটি আৰম্ভ হৈ গৈছে। আমি খেতিত পানী দিব নোৱাৰোঁ। ধান এতিয়া চাওক, মোৰ হাততে আছে, চাওক পুৰি যায়। ধানৰ গছ তাৰমানে একদম তলপিনে গৈ আছে। এতিয়া আমাৰ এই খেতি মানুহৰ তাৰমানে যিমান পইচা খৰচ কৰি এই খেতি কৰা হৈছিল, এই খেতিত উন্নতি নহয়। এতিয়া আমাৰ যিটো তাৰমানে পৰিস্থিতি হৈছে, পানী ধান নচৰা অৱস্থা, আমি তাৰমানে খেতি কৰিও তাৰমানে কান্দিব লগা হৈছে। আমি উন্নতি কৰিব পৰা নাই। সেইকাৰণে আমি চৰকাৰক জনাওঁ যে আমাৰ কৃষক মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক মই জনাওঁ যে অতি কাতৰেৰে মই জনাইছোঁ, তেওঁ যাতে আমাৰ বৃহৎ ৰাইজৰ এই বৃহৎ পথাৰৰ খেতিখিনি, যিহেতু আমি হাহাকাৰ অৱস্থাত পৰিছোঁ, তেওঁ যাতে আমাৰ কৃষক ৰাইজৰ হৈ কিবা অলপ সুবিধা কৰি দিয়ে, এয়ে মোৰ ক'ব লাগে। তাৰমানে কিমান খেতি এনেকুৱা নষ্ট হৈছে? খেতি পৰাই মানে এতিয়া ক'বলৈ গ'লে ইয়াত তাৰমানে বিঘা প্ৰতি কৈ লাভ নাই। ইয়াত কিমান বিঘা যে হৈছে সেইটো তাৰমানে হিচাপ কৰিব নোৱাৰিম। তাৰমানে আনুমানিক যিটো পথাৰ, আমাৰ বৃহৎ পথাৰ এইখন, একদম পদুপাৰা বজাৰৰ পৰা জামলাইলৈকে ইফালে আমাৰ বৰুৱা পথাৰ বুলি কয়, এই গৰু চটকালৈকে এইখিনি বৃহৎ পথাৰ এখন। ইয়াত কিমান হাজাৰ হাজাৰ বিঘা যে মাটি আছে সেইটো তাৰমানে মই আনুমানিক এটা অনুমান দিব নোৱাৰিম। এইটো আচলতে কোনখন পথাৰত এনেকুৱা হৈছে? এইটো আচলতে আমাৰ আমবাৰী পাৰ্ট 3। এইটো অনুষ্ঠানটো হৈছে আমাৰ আমবাৰী পাৰ্ট 3তে হৈছে। আপুনি খেতি কৰিছিলে? খেতি মই নিজে কৰিছোঁ। এয়া চাওক, মোৰ 8 বিঘা মাটি। আপোনাৰ কিমান খেতি? মোৰ 8 বিঘা মাটিৰ 5 বিঘা মাটি এই বৰ্তমান এই অৱস্থা হৈছে। 3 বিঘা মাটি অলপ দহা মাটি, সেইটোত পানীৰ ব্যৱস্থা নাই। চৰকাৰৰ ফালৰ পৰা আমি কোনো সুবিধা পোৱা নাই পানীৰ ব্যৱস্থাৰ। নিজে চেলো বৰিং কৰি লৈছিলোঁ, এতিয়া পানীও নোলায়। সেই অৱস্থাত আমি তাৰমানে হাহাকাৰ অৱস্থাত পৰি গৈছোঁ। এতিয়া চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক কি আহ্বান জনাব, যিহেতু আপোনালোকে আমি ইমান বৃহৎ ক্ষতি হোৱাৰ ফলত আমি এতিয়া সিদ্ধান্ত লৈছোঁ যে আমি চৰকাৰক আহ্বান জনাওঁ যে
আমাৰ যিহেতু ইমান অনিষ্ট হোৱাৰ ফলত মানুহখিনি হাহাকাৰ অৱস্থাত পৰি গৈছে। বেছিভাগ মানুহে আপোনালোকে আচলতে খেতিয়ক। খেতিয়ক বেছিভাগ মানুহে আমি খেতিয়ক। সেইকাৰণে আমি কৈছোঁ অতুল বৰা ডাঙৰীয়াক, তেওঁ যাতে আমাৰ এই কৃষক ৰাইজক নিশ্চয় কিবা এটা সুবিধা কৰি দিম বুলি আমি আশা ৰাখিছোঁ। তেওঁ নিশ্চয় আমাক সুবিধা কৰি দিব। এইখিনি যিহেতু কৃষি বিভাগৰ মানুহ আছে, তেওঁলোকে কিবা খবৰ লৈছিলে নে আপোনালোকৰ? আমাৰ এতিয়ালৈকে হয়তো এগ্ৰিকালচাৰত আমি জনাইছোঁ। এগ্ৰিকালচাৰত আমাৰ জনোৱাৰ পিছত এতিয়ালৈকে আমাৰ 2বাৰ আহি চাই গৈছে, কিন্তু আমি এতিয়া কোনো সুবিধা পোৱা নাই। তেওঁ কি কৈছে যে ওপৰত আমি ব্যৱস্থা কৰিম, এতিয়ালৈ কি হ'ল নহ'ল এতিয়ালৈকে আমি কোনো ইনফৰ্মেশ্যন পোৱা নাই। এইখিনিলৈকে জানো আৰু কি আমি 2বাৰ আহিলে। ক্ষতিৰ সন্মুখীন হৈছে আপোনালোকৰ? এইটো সঁচা কথাই। তাৰমানে আজি প্ৰায় 1 মাহৰ পৰা বৰষুণ নপৰাৰ কাৰণে ইমান ডাঙৰ পথাৰ। ময়ে গাঁতছোঁ 7 বিঘা মাটি, আপোনালোকে নিজে চাওক, মই ছিঙি দেখাই দি আছোঁ। ধান এই এনেকুৱা হৈছে, পানীটো দিব নোৱাৰোঁ, চেলত পানী নোলায়। আৰু তেলৰ যি দাম, কিমান টকা দি কিনিব? আৰু 1 কিলো তেলৰ দাম হৈছে 120 টকা। আমি কেই কিলো কৰি কিনিম? আৰে পানীটো নোলায়। এক দিনত ভিজাব লাগিলে হ'লে 30 কিলো 35 কিলো তেল লাগে। আমি কেনেকৈ কিনিম? বৃহৎ খেতি পথাৰ যিহেতু। বৃহৎ মানে ময়ে 7 বিঘা লৈছোঁ। এনেকুৱা 7 বিঘা কিমান মানুহ খেতি কৰিছে? চব এনেকুৱা হৈছে, আপোনালোকে নিজে চাওক। ওলোৱা নাই, ধানটো ওলোৱা নাই, আৰু যিখিনি ওলাইছে চাউল নাই। আমি কেনেকৈ এইটো হেৰি কৰিম? যি ক্ষতি হৈছে এইটোতো ক'বৰ ইচ্ছা নাই। মানুহ মানে ঘৰৰ পৰা নোলায় চিন্তাতে। কিছুমান মানুহ মৰিয়ে যাব। যেনেকুৱা 7 বিঘা মাটি, ময়েতো একো কৰিব নোৱাৰোঁ, ঘৰৰ পৰা ওলাব নোৱাৰোঁ, এনেকুৱা চিন্তা। আৰু তো যিখিনি সাৰ বাকী এইগিলাও দিব নোৱাৰোঁ মই। আৰু তেল কেনেকৈ কৰি কিনিম? আৰু এইগিলাতো পানী মাৰিও কাম নহ'ব। যিটো চেলতো পানীয়ে নোলায়। আৰু সাৰ যে ইমান মাৰিছোঁ, সাৰ মাৰি কি আছে চাওক। এইটো এটা চাউল নাই, এটা হেৰি নাই, চব এনেকুৱা হৈছে। গোটেইখিনি হৈছে নেকি? গোটেইখিনি হৈছে। এইটো সেইকাৰণে আমি